মাননীয় উপাধ্যক্ষ মহোদয়, রাজ্য এখন যদি আমি আমার অসম চৰকাৰৰ শ্লোগান যে 5খন উন্নত ৰাজ্যৰ মাজত আমাৰ ৰাজ্যখন লৈ যাম, তাৰ কাৰণে আমাৰ ফাউণ্ডেশ্যন ষ্ট্ৰং হ'ব লাগিব। আৰু এখন ৰাজ্য যদি আমি 5খনৰ ভাৰতবৰ্ষৰ 5খন ৰাজ্যত লৈ যাব বিচাৰোঁ, তেতিয়াহ'লে শিক্ষা, স্বাস্থ্য, ৰোডছ এণ্ড কমিউনিকেশ্যন এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বিষয়বিলাকত আমি গুৰুত্ব দিব লাগিব। তো এডুকেশ্যনত যদি কওঁ মাননীয় উপাধ্যক্ষ মহোদয়, যোৱা 7 বছৰত 8,000ৰ অধিক বিদ্যালয় আমি শ্বাটডাউন কৰিলোঁ, বন্ধ কৰিলোঁ যিখন ৰাজ্যত। আৰু অধিক সংখ্যক প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী বিদ্যালয়, এই ৰাজ্যত 8,000 বিদ্যালয় বন্ধ হৈছে। ছাত্ৰ ক'ত গৈছে? গোটেইখিনি প্ৰাইভেট বিদ্যালয়বিলাকত গৈছে। কিয় গৈছে? বন্ধ আমি কিয় কৰিছোঁ? বোলে ষ্টুডেণ্ট নাই। ষ্টুডেণ্ট মাননীয় উপাধ্যক্ষ মহোদয় কেনেকৈ থাকিব? বিদ্যালয়ত আপোনাৰ যদি 59জন ছাত্ৰ থাকে, এজনে শিক্ষক আমি প্ৰাইমাৰী স্কুলত দিওঁ, শ্ৰেণী 5টা, এজন শিক্ষক যেতিয়া এটা শ্ৰেণীত যাব, 4টা শ্ৰেণীৰ ল'ৰা ছোৱালী খেলা ধূলা কৰে, সচেতন নাগৰিক নিজৰ ল'ৰা ছোৱালী খেলিবলৈ স্কুলত নপঠায়। এই কাৰণবিলাকত গাৰ্জেনে হয়তো ছাত্ৰ নিদিয়ে আৰু চৰকাৰে এই সুযোগ লৈ আমি স্কুলবিলাক বন্ধ কৰি গৈ আছোঁ। আৰু যোৱা 7 বছৰত 8,064খন বিদ্যালয় আমি এই ৰাজ্যত বন্ধ কৰিলোঁ মাননীয় উপাধ্যক্ষ মহোদয়। আৰু প্ৰাইভেট বিদ্যালয়ত এই ছাত্ৰবিলাক গৈছে, তাতে 5টা শ্ৰেণী 8জন শিক্ষক আছে। 5,000, 7,000, 10,000 টকা মাননি দি এই শিক্ষকসকলে কাম কৰি আছে, তাতে কিন্তু আমাৰ ল'ৰা ছোৱালী দি আছোঁ। কিন্তু চৰকাৰে বহুত হেণ্ডচাম চেলাৰী দিও শিক্ষক নিযুক্তি দিয়াৰ পিছতো পৰ্যাপ্ত শিক্ষক নথকাৰ কাৰণে, 5টা শ্ৰেণীৰ কাৰণে এজন শিক্ষক দিয়াৰ কাৰণে, এই ৰং পলিচিৰ কাৰণে আমাৰ বিদ্যালয়বিলাক ৰখাতলৈ গৈ আছে। আমি বন্ধ কৰিব ধৰিছোঁ। এনেকুৱা যদি হয়, এটা সময়ত গৈ আৰু 8,000 বন্ধ হ'ব। মানুহ কি হ'ব? নিজৰ ল'ৰা ছোৱালীক পঢ়াব, প্ৰাইভেট বিদ্যালয়ত যাব, কিন্তু গৰীব শ্ৰেণীৰ মানুহ, মধ্যবিত্ত শ্ৰেণীৰ মানুহ প্ৰাইভেট বিদ্যালয় যদি ভাল বিদ্যালয়ত পঢ়াব বিচাৰে, 1 লাখ, 1.5 লাখ, 2 লাখ, 2.5 লাখলৈকে বছৰি তেখেতসকলক খৰচ কৰিব লাগে। ক'ত পাব এই পইচা মাননীয় উপাধ্যক্ষ মহোদয়? গতিকে চৰকাৰে ঠিক তেনেকুৱা ধৰণৰ, ঠিক এডুকেশ্যন ডিপাৰ্টমেণ্টত আপুনি আৰু এটা চাব, ৰং ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যন আমি কৰিলোঁ। 2013ত যি প্ৰভিন্সিয়েলাইজেশ্যন কিছু বিদ্যালয় কৰিলোঁ, যি কণ্ডিশ্যন আছিল, 21ত আমি নতুন নতুন কণ্ডিশ্যন লগালোঁ। 11ত প্ৰভিন্সিয়েলাইজড হোৱা বিদ্যালয়সমূহত শিক্ষক এম ই স্কুলত 5জন 7জন আছিল, গোটেইখিনি ল'লোঁ। 21ত আহি 3জন ল'লোঁ। আৰবী টিচাৰ, হিন্দী টিচাৰ, সংস্কৃত টিচাৰ আৰু এডিশ্যনেল টিচাৰ আমি বাদ দিলোঁ, যিটো 13ত কৰা নাছিলোঁ, বৈষম্য কৰিলোঁ এইসকলৰ কাৰণে। ছেকশ্যনেল টিচাৰবিলাক আমি বাদ দিলোঁ। 11ত কলেজ ল'লোঁ, কোনো এনৰলমেণ্টৰ কোনো কণ্ডিশ্যন নাই। 21ত যেতিয়া আমি কলেজ ল'লোঁ, 15জন ষ্টুডেণ্ট হ'ব লাগিব। এটা শ্ৰেণী ডিপাৰ্টমেণ্টত 14জন ষ্টুডেণ্ট আছে। 20 বছৰ চাকৰি কৰা এজন কলেজ শিক্ষকৰ 15জনৰ ঠাইত 14জন থকাৰ কাৰণে সেই পুৰা ডিপাৰ্টমেণ্টটো লোৱা নহ'ল, ছাবজেক্টটো লোৱা নহ'ল, 4জনকৈ শিক্ষক বঞ্চিত হ'ল। এনেকুৱা কলেজৰ শিক্ষকবিলাক বঞ্চিত হৈ আছে। হাইস্কুলৰ এডিশ্যনেল টিচাৰসকল বঞ্চিত হৈ আছে। এনেকুৱা ধৰণৰ ছিনিয়ৰ মাদ্ৰাছাখিনি প্ৰভিন্সিয়েলাইজ কৰিম বুলি নকৰিলে, পিছত বিদ্যালয় কৰিলে, সেই ছিনিয়ৰ মাদ্ৰাছাখিনি ডিপ্ৰাইভ হৈ গ'ল, সেইখিনি একেবাৰে বঞ্চিত হৈ গ'ল। এনেকুৱা হাজাৰ হাজাৰ শিক্ষক মাননীয় উপাধ্যক্ষ মহোদয় যিসকলে বঞ্চিত হৈছে, এই সমস্যাটো আমি সমাধান কৰিব লাগে। আৰু যিখিনি প্ৰভিন্সিয়েলাইজ কৰিলোঁ, টিউটাৰ হিচাপে তেখেতসকলক সামান্য পইচা দি, তেখেতসকলৰ চব অৰ্হতা থকাৰ পিছতো ফুলফিল কৰা নাই। প্ৰতিশ্ৰুতিৰ পিছত আপোনাৰ যিবিলাক 3rd গ্ৰেড 4th গ্ৰেড আছিল এমিৰ পৰা কলেজলৈকে, এইসকলৰ কোনো কণ্ডিশ্যন নাই, BEd নাই, নেট চেলেট নাই। 2013ত তেখেতসকলক ফুল ফ্লেজ হিচাপে ল'লোঁ, 21ত তেখেতসকলক সামান্য মাননি দি তেখেতসকলক আমি লৈ আছোঁ। এই যে আকৌ এটা সমস্যা, এইবিলাক সমাধান কৰি এইবাৰ আমাৰ পৰামৰ্শ হ'ল এক্টটো এমেণ্ড কৰি এইসকল যাতে বঞ্চিত নহয়, তেনেকুৱা ধৰণৰ এটা এক্ট আনিব লাগে। তেতিয়াই আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টটো ভাল হ'ব। উচ্চ শিক্ষাৰ কাৰণে মাননীয় উপাধ্যক্ষ মহোদয়, বিশ্ববিদ্যালয়ৰ কথা মাননীয় ৰাজ্যপাল মহোদয়ে কৈছে, ভাল পাইছোঁ আমি। কিছু বিশ্ববিদ্যালয় হৈছে অসমত, আৰু হৈ আছে, এখন জিলাত 2খন কৰি হৈ আছে, ভাল কথা। কিন্তু বৰপেটা জিলাত আজিলৈকে বিশ্ববিদ্যালয় নাই, গোৱালপাৰা জিলাত বিশ্ববিদ্যালয় নাই, ধুবুৰী জিলাত বিশ্ববিদ্যালয় নাই, মানকাছৰ শালমাৰা জিলাত বিশ্ববিদ্যালয় নাই, বৰপেটাৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে 200 কিলোমিটাৰ ঠাই কোনো এখন বিশ্ববিদ্যালয় নাই। এই 50 লাখ পপুলেশ্যনৰ মাজত এখনো বিশ্ববিদ্যালয় নাই। কিহৰ কাৰণে মাননীয় উপাধ্যক্ষ মহোদয়? যদি ৰাজ্যখনক 5খন ৰাজ্যৰ মাজত লৈ যাব বিচাৰে, এটা ছেকশ্যনত বাদ দি 1/3 পপুলেশ্যনক নেগলেক্ট কৰি কেতিয়াও আমি তেনেকুৱা মনোভাৱ লৈ কাম কৰিলে ৰাজ্যখনক আমি আগুৱাই লৈ যাব নোৱাৰিম। গতিকে আপোনাৰ জৰিয়তে চৰকাৰৰ প্ৰতি অনুৰোধ থাকিল, বৰপেটা বিশ্ববিদ্যালয় ঘোষণা কৰক। মোৰ জনিয়াত ষ্ট্ৰাকচাৰ আছে, কৰাৰ সময়ত ডাঙৰ বিল্ডিং বনাই MSDBৰ পৰা থৈ দিছে, বিশ্ববিদ্যালয় তাতে কৰিব পাৰে। একেবাৰে ৰেডি বিল্ডিং আমাৰ হাতত, 200 বিঘা মাটি আছে, আমি সেইখিনি প্ৰভাইড কৰিম। গতিকে তাতে বৰপেটা বিশ্ববিদ্যালয় ঘোষণা কৰক। ধুবুৰী, গোৱালপাৰা এই জিলাবিলাকত, প্ৰত্যেক জিলাত আপোনাৰ কৰিমগঞ্জত দিয়ক, হাইলাকান্দিত দিয়ক, মৰিগাঁৱত দিয়ক, সব জিলাতে হওক,
এই জিলাবিলাক আজি ডিপ্ৰাইভ হৈ আছে মাননীয় উপাধ্যক্ষ মহোদয়। গতিকে শিক্ষাত যদি আমি গুৰুত্ব নিদিওঁ আৰু লেখনাবিলাক যদি মাৰি আগ নাবাঢ়ো তেতিয়াহ'লে কেতিয়াও আমি ছাকচেছ হ'ব নোৱাৰিম। হেল্থ ছেক্টৰ মাননীয় উপাধ্যক্ষ মহোদয় আলোচনা হৈছে, মাননীয় মন্ত্ৰী কৈ গ'ল নগাঁৱত 420 জন না 25 জন ডক্টৰৰ কথা ক'লে। নগাঁও ডিষ্ট্ৰিক্টৰ পপুলেশ্যন, নগাঁৱৰ মাননীয় বিধায়ক আছে প্ৰায় 27 লাখ পপুলেশ্যন। 27 লাখ পপুলেশ্যনৰ এগেইনষ্টতো 2500 ডক্টৰ লাগিব। WHO আপুনি মাননীয় উপাধ্যক্ষ মহোদয় ডক্টৰ, WHO নৰ্মছ হিচাপে 1000 পপুলেশ্যন এগেইনষ্টত এজন ডক্টৰ লাগে। সেই হিচাপে নগাঁৱত যদি 27 লাখত আমি হিচাপ কৰোঁ কিমান ডক্টৰ লাগে? 2700 ডক্টৰ লাগিব। কিন্তু তেখেতে 400 ডক্টৰ আছে, তাতে মেডিকেল কলেজত 100 কৈ গ'লে ডবল আছে বোলে তাতে। এনেকুৱা ধৰণৰ কথা যদি স্বাস্থ্যমন্ত্ৰী কয়, সেই ৰাজ্যৰ অৱস্থা কি হ'ব, পেচেণ্টৰ অৱস্থা কি হ'ব? আজি মেডিচিন চৰকাৰী হস্পিটেলবিলাকত 50-60% মেডিচিন পাবলৈ নাই। আকৌ তগলকি ফৰমান জাৰি কৰে, যিবিলাক মেডিচিন থাকিব সেইবিলাকে ডক্টৰ লিখিব। তাৰমানে পেচেণ্ট আহিব বেমাৰ লৈ, মেডিচিন নাই বুলি ডক্টৰে লিখিম বুলি নিলিখিব আৰু সেইজনৰ বেমাৰে থাকি যাব। এই মানুহখিনিক মাৰিব বিচাৰিছে নেকি? গতিকে মেডিচিন প্ৰভাইড কৰিব লাগে। কেঞ্চাৰ পেচেণ্ট চাব অসমত কিমান, আপুনি ভালকৈ জানে আমাতকৈ, কেঞ্চাৰ ইমান হিপাইছে অসমত। তাৰ কাৰণে গতিকে মোৰ প্ৰস্তাৱ থাকিল অসম চৰকাৰে শিক্ষা আৰু স্বাস্থ্য দুটাই ফুল্লি ফ্ৰী কৰক। আমি ইমোশনাল অসমীয়া জাতি, কিছুমান বস্তু আমাক দিলে আমি ভাল পাওঁ, কিছুমান উৎসৱ পৰ্বণৰ নামত আমাক উপহাৰ গিফ্ট দিলে আমি ভাল পাওঁ, সেইবিলাক নিদি মেডিচিন ফ্ৰী কৰক। 100% মেডিচিন ফ্ৰী হ'ব লাগে। চৰকাৰী বিদ্যালয় ভাল কৰক, প্ৰাইভেট বিদ্যালয় লাহে লাহে বন্ধ হৈ যাওক, কথা নাই। চৰকাৰী বিদ্যালয় সেই মানদণ্ড কৰিব লাগে। সেই নকৰি 50% মেডিচিন নাই, কেঞ্চাৰ পেচেণ্ট টোটালি ফ্ৰী ট্ৰিটমেণ্টৰ ব্যৱস্থা তেখেতসকলৰ কৰিব লাগে। মোৰ ওচৰত এজন শিক্ষক কেঞ্চাৰৰ ট্ৰিটমেণ্ট কৰি আছে, কেমলৈ আছে 7 লাখ টকা। 7 লাখ টকা এটা কেমত লাগে, চবে বাচিব বিচাৰে। তেনেকুৱা উন্নত মানৰ চিকিৎসা ওলাইছে 12টা, 7-12 কিমান লাখ টকা তেখেতে খৰচ কৰিলে। মাটি বাৰী বিক্ৰী কৰি চাকৰি বন্ধকত থৈ, চাকৰি কৰে বুলিহে অলপ কৰিব পাৰিলে তেখেতে। দুখীয়া মানুহে গৰু ছাগলী বিক্ৰী কৰি তাৰপিছত কি হ'ব? ভগৱান ভৰসা হৈ মৃত্যুৰ মুখত পৰি থাকিব লাগিব। গতিকে মাননীয় উপাধ্যক্ষ মহোদয়, এইটো আমাৰ মাননীয় সদস্য, এই চাকৰিয়ালজনৰ ৰিএম্বাৰ্চমেণ্ট নহয় নেকি? কোনটো চাকৰি যিজনে কৰিছে এইটো ৰিএম্বাৰ্চমেণ্ট নহয় নেকি তেখেতৰ? শিক্ষকৰ নাই আৰু থাকিলেও সামান্য। তো মাননীয় উপাধ্যক্ষ মহোদয় ডক্টৰ লাগে। মোৰ সমষ্টিত এটা মডেল হস্পিটেল চান্দমামা, কমচে কম 8জন ডক্টৰ হ'ব লাগে। কোনোদিন 2জনতকৈ বেছি ডক্টৰ নাই, কেতিয়াবা আকৌ এজন হয়। গতিকে হস্পিটেলবিলাকত ডক্টৰ নাই, ষ্টাফ নাৰ্ছ নাই। মোৰ কলকাতা চিভিল হস্পিটেলত 32 জন নাৰ্ছৰ প্ৰয়োজন, কিন্তু নাই, আমি বিচাৰিও নাপাওঁ। এইবিলাক কথা গোটেই অসমত চৰ চাপৰিবিলাকত যদি যায়, বাগানত যায়, ডক্টৰৰ অভাৱ, নাৰ্ছৰ অভাৱ, ষ্টাফৰ অভাৱ। বাগান অঞ্চলবিলাকত স্কুল টিচাৰ এপইণ্ট কৰা হয়, স্কুল বিল্ডিং বহুত ধুনীয়া বনাইছে, কিন্তু তাত টিচাৰ আছে নাই এইটো লক্ষ্য কৰিব লাগিব। টিচাৰে তাতে জইন কৰা নাই, কিয় কৰা নাই সেই খবৰখিনিও ৰাখিব লাগিব। গতিকে চৰ চাপৰি বাগান অঞ্চলবিলাকত অকল স্কুল বিল্ডিং কেইটাৰ নামে এডুকেশ্যন নহয়, হস্পিটেল বিল্ডিং, মেডিকেল কলেজৰ এই বিল্ডিঙৰ নামে হেল্থ নহয়। মাননীয় উপাধ্যক্ষ মহোদয়, ইয়াৰ কাৰণে যিখিনি কৰিবলগীয়া পদক্ষেপ চৰকাৰে এইখিনি ল'ব লাগে আৰু 100% এডুকেশ্যন এণ্ড হেল্থ এই সার্ভিসখিনি ফ্রি হ'ব লাগে। এইটো আমাৰ প্ৰস্তাৱ থাকিল। এইটো মাননীয়